Hello everyone, মই পিংকি আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালো। আপোনালোকৰ অনুৰোধ মৰ্মে এডিআৰই গেট 4ত আহিব পৰা মেথছৰ কেইটামান কোৱেশ্চন আগবঢ়াইছো। বলক আৰম্ভ কৰো ভিডিওটো। আমাৰ আজি প্ৰথম প্ৰশ্নটো হ'ল First question defines between the least common multiple 5, 8 and 10 and the least common multiple 3, 6 and 8 is কি কৈছে least common multiple মানে LCM ইয়াৰ 5 8 10 ৰ LCM উলিয়াই 3 6 8 ৰ LCM উলিয়াই মাইনাস কৰিলে কিমান থাকিব হেতু উলিয়াব দিছে গতিকে আমি প্ৰথমতে কি কৰিম 5 8 10 ৰ LCM উলিয়াম 5 8 10 ৰ LCM কেনেকৈ উলিয়াম 5 8 10 আমি যদি ইয়াৰ LCM লং কেনেকৈ কৰিম পাছে কৰিম প্ৰথমতে নিজৰ কথা আৰু যেনেকৈ সুবিধা হয় দুয়ে কৰিব লাগে সৰুপা কৰিব লাগে গতিকে পাছৰ দুটা যাব গতিকে আমি পাছে কৰিছো বা পাছে একবাৰ গল 8 টো না যায় দুবাৰ গল গতিকে আকৌ যদি আমি এবাৰ দুয়ে কৰো তেতিয়া 4 হ'ব আৰু দুইটো এবাৰ এটো এবাৰ ঠিক আছে এতিয়া কি হল 2 5 10 10 4 গুণ 40 সো ইয়াৰ LCM কিমান হল 40 হল ইয়াৰ LCM 40 হল আকৌ এতিয়া আমি কি কৰিম 3 6 8 ৰ LCM উলিয়াম তো 3 বলে 3 6 8 যদি আমি LCM উলিয়াও তো 3 এ কৰিলে কিমান হ'ব এবাৰ যাব 6 টো দুবাৰ 8 টো না যায় তো আমি আকৌ এবাৰ 2 এ কৰিম 1 2 টো গল এবাৰ 8 টো 4 বাৰ ঠিক আছে তো 3 2 গুণ 6 6 4 গুণ 24 গতিকে ইয়াৰ LCM কিমান পালো 24 গতিকে ইয়াৰ পৰা এটো মাইনাস কৰিম -24 যদি কৰো কিমান হ'ব आंसर হ'ব 16 তো অপচন নম্বৰ ডি টো আমাৰ কারেক্ট आंसर 16 नेक्स्ट क्वेश्चन Which of the following number is divisible by 3 and 4 both? তলৰ কোনটো সংখ্যা 3 আৰু 4 দুইটাৰে হৰণযোগ্য কোনটো সংখ্যা 3 আৰু 4 দুইটাৰে হৰণ যাব এনেকুৱা কোৱেশ্চনবোৰ আহিলে আমি কি কৰিম প্ৰথমতে আমি সংখ্যা কেইটাত কি কি আছে সেইকেইটা যোগ কৰি দিম ইয়াত কি আছে 2 + 2 + 1 + 7 গতিকে কিমান হ'ব 7 1 8 8 9 10 11 12 সো কিমান হ'ব 7 8 9 10 11 12 সো 12 ওলালে 12 টো আমি কি হে যাব 3 এ যাব নাই যাব গটিকে কিমান 17 টো আমাৰ 3 4 এ যাব জানো 17 টো 4 এ না যায় গটিকে এটো নহয় আকৌ নেক্সট কোৱেশ্চন টো চাম 2 3 2 6 কিমান হ'ব 2 6 8 8 3 8 3 11 সো 11 টো কি হে না যায় 3 এ না যায় হয় না 20 টো যাব কিন্তু 11 টো না যায় গটিকে এটো নহয় তাছত নেক্সট কোৱেশ্চন টো চাম 4 5 6 6 6 12 12 3 15 15 টো আমাৰ 3 এ যাব হয়নে আৰু এতিয়া আমি কি চাম এই 24 টো 4 এ যাব নাই যাব গটিকে এটো হ'ব আমাৰ শুদ্ধ आंसर আমি এটো চাই লওঁ 5 1 6 6 6 12 12 4 16 তো 16 টো আমাৰ 3 এ না যায় হয়নে গটিকে এটো নহয় গটিকে শুদ্ধ গটিকে শুদ্ধটো হ'ব আমাৰ অপচন নম্বৰ সি নেক্সট কোৱেশ্চন চাৰিটা অংকৰ সংখ্যা 15y3 হৈছে উৰ বহুগুণ তো y সকলো সম্ভাৱ্য মানৰ যোগফল হ'ব হল কিমান হ'ব y সকলো সম্ভাৱ্য মানৰ যোগফল কেনেকৈ উলিয়াম গটিকে আমাৰ কি দিয়া আছে এটো আমি কিহেৰে যায় 3 ৰে যায় বুলি কৈছে আচ্ছা এটো 3 দেই এটো উ নহয় 3 এটো 3 ৰে যায় হয়নে তো 1 + तो 1 + 5 + y + 3 तो 5 1 6 6 3 9 9 y মান যদি আমি 0 বহাও তেতিয়া 9 টো 3 ৰে যাব নাই তো y মান আমাৰ কি হ'ব পাৰে 0 হ'ব পাৰে যদি আমি 1 + 5 + এটো যদি 3 বহাও +3 তেতিয়া কিমান হ'ব 3 3 6 6 5 11 1 12 সো 12 টো আমাৰ 3 এ যাব নে যাব গটিকে y মান আমি কি বহাব পাৰো 3 বহাব পাৰো যদি y মান আমি 1 + 5 + 6 বহালে যাবনে 6 3 9
9 পাছে 14 একে 15 সো 15টো আমাৰ কিহে যায় 3 ৰে বিভাজ্য গতিকে কিমান হ'ব 6 হ'ব y মান 6 হ'ব পাৰে তো 1 + 5 + 9 আমি 9 বহাব পাৰো কেনেকৈ 9 3 12 12 পাছে 17 একে 18 18টো কিহে 18টো যায় নে 18টো 3 যায় গতিকে y সাপভাজ্য মান কিমান হ'ব পাৰে 9 হ'ব পাৰে ইয়াৰ পিছতটো হ'ব নোৱাৰে কাৰণ আমাৰ এটা সংখ্যাই লাগে সো অংক আমাৰ এটাহে গতিকে এতিয়া আমাৰ কি দিছে y সকলো সাম্ভাব্য মানে যোগফল এটা আমি এই গুটে গিটা যোগ কৰিব লাগিব গতিকে 3 6 3 9 9 9 18 গতিকে অপচন নম্বৰটো কি হ'ব অপচন নম্বৰ সি কাৰেক্ট আনসাৰ 18টা নেক্সট কোৱেশ্চন তলৰ কোনটো ৰোমান সংখ্যা শুদ্ধকৈ লিখা হোৱা নাই তলৰ কোনটো ৰোমান সংখ্যা শুদ্ধকৈ লিখা হোৱা নাই ইয়াৰ অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ অপচন নম্বৰ মানে কোনটো ভুল আৰু ভুলকে লিখা হৈছে হেতু সুধিছে গতিকে আমি শুদ্ধকৈ লিখা হোৱা নাই এটো শুদ্ধকৈ অপচন নম্বৰ এ টো শুদ্ধকৈ লিখা হোৱা নাই কাৰণ c টো এটা ডাঙৰ তাৰ আগত x লিখিছে x ৰ পৰা 1 9 এনেকুৱা নহয় মানে গতিকে আমি যদি কিবা এটা সংখ্যা লিখো ডাঙৰটো আগত লিখি তাৰ পিছত 10টা কমাই দিম বা এটা কমাই দিব পাৰো কিন্তু এনেকৈ লিখা নহয় ডাঙৰ সংখ্যাটো আগত মানে সৰু সংখ্যা লিখা নহয় এটা লিখা হয় কিন্তু এটোৰ আগত এটো এতিয়া যদি আমি এটো দেখা আছে তো c মানে হৈছে এটা মনত ৰাখিবা x হৈছে 10 তাৰ পিছত l হৈছে 50 c হৈছে 100 d হৈছে 500 আৰু m হৈছে 1000 এগিটা মনত ৰাখিলে ওলাই যাব 1 2 3 তো i টো হৈছে 1 এগিটা মনত ৰাখিলে ৰোমান সংখ্যা কিটা আমি পাহৰি না যাও আৰু এই দুটাটো সাধাৰণতে মনত থাকে বাকি কিটা মনত ৰাখিবলৈ কি কৰিবা LCM লসাগু যে আমি কওঁ LCM এটো মনত ৰাখিবা মাজতে d টো মনত ৰাখিলে হ'ল মই এনেকৈ মনত ৰাখো তোমালোকেও এনেকৈ মনত ৰাখিব পাৰিবা নেক্সট কোৱেশ্চন y অক্ষৰ পৰা p34 বিন্দুৰ লম্বৰ দূৰত্ব হ'ল এতিয়া y অক্ষৰ পৰা 34 বিন্দুৰ লম্বৰ দূৰত্ব হ'ল ইয়া ডাইৰেক্টলি তুমি কৈ নিদিবা যে 4 হ'ব আনসাৰটো 4 হ'ব কাৰণ আমাক দিয়া আছে y অক্ষৰ পৰা মানে এডাল x অক্ষ এডাল y অক্ষ হয়নে গতিকে কি আছে p বিন্দুৰ স্থানাংক কি দি আছে 34 মানে এইখিনি 3 আৰু এটো 4 3 4 এটো বিন্দু দিয়া আছে 3 4 গতিকে 3 হৈছে এইকণ আৰু 4 টো হৈছে এটো গতিকে y অক্ষ এডাল হয় না y অক্ষৰ পৰা ইয়াৰ দূৰত্ব কিমান এইকণৰ পৰা এইকণ 3 হয় না গতিকে এইকণৰ পৰা এইকণ কিমান 3 গতিকে আনসাৰটো হ'ব অপচন নম্বৰ এ 3 হয় y অক্ষৰ y স্থানাংক দিয়া y স্থানাংক কিমান বুলি সোধা নাই y স্থানাংক বুলি কোৱা হলে 4 হলতেন y অক্ষৰ পৰা বিন্দুৰ লম্বৰ দূৰত্ব কথা সুধিছে গতিকে আনসাৰ এ হ'ব 3 নেক্সট কোৱেশ্চন যদি এটা ত্ৰিভুজৰ এটা কোণ আন দুটা কোণৰ যোগফলৰ সমান হয় তেন্তে ত্ৰিভুজটো কেনেকুৱা হ'ব এনেকুৱা কোৱেশ্চন আমি জানো হয় না এটা সমকোণী ত্ৰিভুজৰ এটা ত্ৰিভুজৰ কিমান থাকে 180 ডিগ্ৰী থাকে গতিকে সমকোণী এটা ত্ৰিভুজ যদি 90 ডিগ্ৰী হয় আনটো এই দুটা কোণ আমি নাজানো এই দুটা কোণৰ যোগফল কিমান হ'ব লাগিব 90 হ'ব লাগিব তেতিয়াহে আমি 90 হ'ব লাগিব তেতিয়া আমি কিমান পাম 90 + 90 180 পাম কাৰণ এটা ত্ৰিভুজৰ কোণৰ মাপ হৈছে 180 ডিগ্ৰী গতিকে এটা কোণ যদি 90 হয় দুটাৰ যোগফল কিমান হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব গতিকে শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ ডি এ ৰাইট ট্ৰায়াঙ্গল নেক্সট কোৱেশ্চন এ বি খণ্ডৰ মধ্যবিন্দু হৈছে পি বিন্দু 04 যদি a ৰ স্থানাংক -23 হয় তেন্তে b ৰ স্থানাংক
হ'ব গতিকে আমাক দিয়া আছে এডাল ৰেখা ইয়াৰ কি দিয়া আছে A টো বিন্দু আৰু B এটা বিন্দু গতিকে এটো হৈছে মধ্যবিন্দু না P বিন্দুটো এটা P বিন্দু দিয়া আছে 0 4 আৰু A দিয়া আছে -2 3 গতিকে যদি আমি এতিয়া B বিন্দু মান উলিয়াব লাগে তেতিয়া কি কৰিম এনেকুৱা মানে কোৱেশ্চনটো এনেকুৱা হয় A বিন্দুত থকা x1 plus y1 x1 plus y1 x1 plus x2 divided by 2 আৰু y1 plus y2 divided by 2 ইয়াত কি হয় ইয়াত p বিন্দু স্থানাংক ওলাই মানে ঠিক আছে এতিয়া ইয়াৰ আমি a p বিন্দুটোৰ মান দিয়া আছে আৰু b বিন্দুৰ মান দিব লাগে গতিকে 2 লগত কি যোগ কৰিলে আমি 0 পাম সো 2 লগত যদি আমি -2 + 2 কৰো তেতিয়া কি হ'ব 0 হ'ব তলত 2 এ কৰিলে 0 হ'ব তো 0 হ'ব এটা আগটো প্ৰথমটো কি হ'ব 2 হ'ব তাৰছত 4 উলাবলৈ হলে কি হ'ব লাগিব আমি ইয়াৰ লগত কি যোগ কৰিব লাগিব তো 3 কি হ'ব আধা হলে কি হ'ব 8 উলাব লাগে সো 5 যদি আমি যোগ কৰো তো 3 + 5 যদি কৰো তো 5 3 8 তলত 2 কৰিলে 4 হ'ব নাই p বিন্দুত 4 উলাব নাই গতিকে 4 হ'ব ওকে 5 হ'ব এটো 5 হ'ব দে 5 লৈছো নাই গতিকে 5 হ'ব তো আমাৰ কোনটো শুদ্ধ অপচন নম্বৰ A 25 যদি b বিন্দুটোৰ মান যদি আমি 25 লওঁ তেতিয়া p বিন্দু স্থানাংক ইমান ওলাব গতিকে আনসাৰ কোনটো শুদ্ধ হ'ব অপচন নম্বৰ A নেক্সট কোৱেশ্চন HCF 25206600 equal to 40 হয় আৰু LCM 25206600 252 into x হয় বুলি ধৰিলে তেন্তে k এৰ মান নিৰ্ণয় কৰিব লাগে তো আমি কি জানো LCM into HCF equal to সংখ্যা দুটাৰ পূৰণফল সংখ্যা দুটা কি 2520 into 6600 সংখ্যা দুটাৰ পূৰণফল হয়নে গতিকে LCM ৰ মান কিমান দিয়া আছে আমাক সো 252 into k দিয়া আছে আৰু HCF ৰ মান আমাক কিমান দিয়া আছে 40 into 40 আৰু এফালে কি দিয়া আছে আমি এটোকে লিখিম 50 into 6600 ওকে এতিয়া আমি k টো এফালে ৰাখি বাকি কিটা যদি আমি এফালে লৈ যাও কি হ'ব এফালে কি হৈ যাব হৰণ হৈ যাব 2520 into 6600 আৰু ইয়াক যদি আমি হৰণ কিমান 252 into 40 হলে নে তো এটো শূন্য কাটি দিলো আৰু এটো সেম আছে গতিকে এটো কাটি দিলে কিমান হ'ব 10 হ'ব হয়নে তো 4 এ যদি আমি এক কাটো 4 এ এবাৰ গল ইয়াত থাকিলে 26 8 2 16 24 and but no 2 16 24 4 এ কেবাৰ যাব 4 2 4 5 20 4 6 24 4 6 বাৰ 24 গল 24 ইয়াত 2 থাকিলে 4 5 20 হয়নে গতিকে কিমান হ'ব 165 গতিকে এতিয়া আমি কিমান থাকিলে ওপৰত থাকিলে 10 into 165 ইয়াক যদি আমি পূৰণ কৰো কিমান আনসাৰটো কিমান হ'ব 1650 এটো অপচন নম্বৰ C এটো পূৰণ কৰি চাবা নহলে আমি ডাইৰেক্ট উলিয়াব পাৰো 165 1 ৰ লগত পইণ্ট কৰিলে 165 হল 0 to 0 বহাই দিলো 165 হল আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন এনেকুৱা কোৱেশ্চন আহে এটো ইজি হয় বহুতৰ কাৰণে হয়তো কিছু মানে নোৱাৰিবও পাৰে কাৰণ আমি কি কৰিব লাগে এনেকুৱা যেতিয়া
ৰুট অভাৰ চিন থাকে তেতিয়া আমি কি কৰিব লাগে সদায় এই সোঁফালৰ পৰা কৰিব লাগে তো 49টো যদি আমি ৰুট অভাৰ কৰোঁ কিমান হ'ব তো 7 হ'ব হয়নে সো 49টো কিমান হ'ব 7 হ'ব 7ৰ লগত 29 সো প্লাস 29 যদি যোগ কৰোঁ এটো ৰুট অভাৰ চিন আছে নাই গতিকে এটো যোগ কৰিলে কিমান হ'ব 36 হ'ব তো 36 হ'ব নে তো 36ৰ ৰুট অভাৰ কৰিলে কিমান হ'ব 6 হ'ব ইয়াটো 6 পাম হয় না এইখিনি পা এইখিনিলৈকে আমি 6 পালো এতিয়া 6 লগত 9 19 পূৰণ কৰিলে কিমান হ'ব তো 25 হ'ব নে তো ৰুট অভাৰ 25 ৰ মান কিমান 5 হয় না গতিকে এইখিনি পৰা এইখিনিলৈকে আমি কিমান পালো 5 এটো কাটি দিব লাগিব এইখিনিলৈকে আমি কি পালো 5 পাইছো গতিকে 5 ৰ লগত 11 যোগ কৰিলে কিমান হ'ব 16 হ'ব না তো ৰুট অভাৰ 16 হ'ব সো 16 ৰ কিমান হয় 4 হয় গতিকে ইয়াৰ পৰা ইয়ালৈকে আমি আনসাৰ কিমান পালো 4 পাইছো এতিয়া তাৰছত 4 ৰ লগত 5 যোগ কৰিলে কিমান হ'ব এটো যোগ চিন আছে কো এটো যোগ কৰিলে কিমান হ'ব 9 হ'ব সো ৰুট অভাৰ 9 তো ৰুট অভাৰ 9 টো কিমান হয় 3 হয় না গতিকে এই গোটেই সংখ্যাটো ৰুট অভাৰ কৰিলত আমাৰ কিমান আনসাৰ কিমান পালো 3 অপচন নম্বৰ এ কাৰেক্ট আনসাৰ মানে এটো প্ৰথমতে কোৱেশ্চনটো এনেকুৱা এই সোঁফালৰ পৰা কৰিব লাগে 49 টো কৰিলা কৰি যিটো পালা তাৰ লগত এই সংখ্যাটো যোগ কৰি আকৌ ৰুট অভাৰ কৰিলা ৰুট অভাৰ কৰাৰ পিছত আকৌ যিটো মান পালা ইয়াৰ লগত যোগ কৰিলা তাৰপিছত আকৌ ৰুট অভাৰ কৰি দিলা এনেকুৱা এটা কোৱেশ্চন পৰীক্ষাত গেট 4 পৰীক্ষাত আহা দেখাই যায় গতিকে সদায় মনত ৰাখিবা সদায় সোঁফালৰ পৰা কৰি লবা তাৰপিছত যিটো পালা তাৰ লগত ই আগৰটো যোগ কৰিবা আকৌ ৰুট অভাৰ কৰিবা আকৌ যোগ কৰিবা আকৌ ৰুট অভাৰ কৰিবা আনসাৰ ওলাই যাব গতিকে আমাৰ ইয়াৰ অপচন কোনটো শুদ্ধ অপচন নম্বৰ এ Next question -8 আৰু -4 ৰ মাজত -8 আৰু -4 ৰ মাজৰ অখণ্ড সংখ্যাবোৰৰ পূৰণফল -8 আৰু -4 ৰ মাজৰ অখণ্ড সংখ্যাবোৰৰ পূৰণফলৰ মান কিমান হ'ব তাকে উলিয়াব দিছে গতিকে কি কৰিম আমি প্ৰথমতে সংখ্যা ৰেখা আঁকি ললো গতিকে ইয়াত হ'ব 0 এটো 1 সো মাইনাসত আছে গুটে কিটা So 1, 2, 3, 4, 5, 6, 7, 8. Hane? To -8, -7, -6, -5, -4, -3, -2, -1. গতিকে আমাক কি দিছে 8 আৰু 4 মাজত 8 আৰু 4 মাজৰ মানে এইকেইটা সংখ্যা মাজত বুলি কৈছে 8 আৰু 4 বুলি কোৱা নাই 8 আৰু 4 পৰা বুলি কোৱা নাই 8 ৰ মাজৰ কৈছে গতিকে কি হ'ব -7 ইনটু -6 ইনটু -5 ৰ আমাৰ পূৰণফল লাগে হয়নে গতিকে মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস আমাৰ আনসাৰটো কি হত লাভ মাইনাসত লাভ গতিকে কিমান আমি কি কৰিম 6 5 30 6 5 30 আৰু 30 7 7 3 গুণ 21 সত কিমান হ'ব 210 শুদ্ধ উত্তৰটো হ'ব -210 সো অপচন নম্বৰ বি টো আমাৰ কাৰেক্ট আনসাৰ ঠিক আছে সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যদি বাহুৰ দৈৰ্ঘ্য 2√3 হয় সেন্টিমিটাৰ হয় সমবাহু ত্ৰিভুজৰ কালি নিৰ্ণয়ৰ সূত্ৰ এটা আছে √3 সূত্ৰটো হৈছে √3/4 a স্কয়াৰ a হৈছে বাহুৰ দৈৰ্ঘ্যটো ঠিক আছে গতিকে আমি সূত্ৰত বহাই দিম √3/4 কি দি আছে 2√3 স্কয়াৰ দি আছে হয়নে গতিকে √3/4 2 2 গুণ 4 হ'ল আৰু 3 স্কয়াৰ কৰিলে ইনটু 3 হ'ব তো 4 কাটি গ'ল তে আমাৰ আনসাৰ থাকিব 3√3 আনসাৰ শুদ্ধ কোনটো হ'ব আমাৰ অপচন নম্বৰ এ এই সূত্ৰটো মনত ৰাখিবা দেই সমবাহু ত্ৰিভুজৰ সূত্ৰ √3/4 a স্কয়াৰ নেক্সট কোৱেশ্চন Next dia ase √4096 equal to 64 to tende 4096 plus √4096 hor man kiman hobo thik ase gotike amar ki dia ase √4096 equal to 64 dia ase এতিয়া আমাৰ কি হৈছে কোৱেশ্চনটো পইণ্টত দিয়া আছে গতিকে কি হ'ব আমি যদি দুটা
পইণ্ট কেনেকৈ উলিয়াব আনসাৰটোত এনেকৈ থাকিব সো ৰুট অভাৰ যদি 144 দিয়া থাকে তেতিয়া আমি কিমান আনসাৰ হয় 12 হয় যদি 12টোক আমি এনেকৈ পূৰণ কৰোঁ দুটা শূন্য দি পূৰণ কৰোঁ তেতিয়া কিমান হ'ব 414 হয়নে এটো হ'ব নাই গতিকে দুটা আগত আছে গতিকে দুটা আগত হ'ব মানে সংখ্যাটোৰ এটা আগত থাকিব লাগিব তেতিয়া আমাৰ ৰুট অভাৰ থকা চিনটোত দুটা আগত থাকিব গতিকে ৰুট অভাৰ চিনটো দুটা আগত থাকিলে আমাৰ সংখ্যাটো কি হ'ব সংখ্যাটো এটা আগত থাকিব মানে 6.4 হ'ব তো ইয়াৰ সংখ্যাৰ মান কিমান আছে আমাক কিমান দিয়া আছে 64 যদি হয় তো ইয়াৰ মান কিমান হ'ব 6.4 হ'ব গতিকে এই দুটা যোগ কৰিলে কিমান হ'ব যোগ কৰিলে আমাৰ কিমান হ'ব 17.4 হ'ব গতিকে অপচন কোনটো শুদ্ধ আমাৰ অপচন নম্বৰ ডি টু কাৰেক্ট আনসাৰ ঠিক আছে নেক্সট কোৱেশ্চন -5/7 ৰ পৰা কিউবিক কৰিলে -1 পাম মাইনাস আমাক কি দিছে -5/7 ৰ পৰা এইখিনিৰ x মানে ন কি সংখ্যাটো বিয়োগ কৰিলে আমি -1 পাম এটো এই x সংখ্যাটো কি হ'ব গতিকে কি হ'ব আমি কেনেকৈ কৰিম x টো এফালে ৰাখি দিলো x টো আমি ইফালে লৈ গলো তো -5/7 এটো মাইনাস আছে এটো এটা +1 হল তাছে এটো x টো ইফালে গৈ গল +x হৈ গল হয়নে তো x কিমান হ'ব ইয়ান 7 ওপৰত হ'ব -5 তলত কিমান হ'ব 7 বাৰ গল তো 1 হল 7 হল তো x ৰ মান আমাৰ কিমান হ'ব 5 ৰ পৰা কিমান হল 5 ৰ -5 ৰ পৰা +7 কৰিলে কিমান হ'ব 2 হ'ব 2/7 হ'ব তো x ৰ মান কিমান হ'ব আমাৰ 2/7 গতিকে আনসাৰ কোনটো শুদ্ধ হ'ব a টু 2/7 হ'ব আমাৰ আনসাৰ নেক্সট কোৱেশ্চন x অক্ষৰ পৰা 3 একক দূৰত্বত আৰু y অক্ষৰ পৰা 6 একক দূৰত্বত বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰিব দিছে গতিকে এটো এনেকুৱা কোৱেশ্চন বিলাকত ভুল নকৰিবা আমাক কি দিছে x অক্ষৰ পৰা দূৰত্ব দিয়া আছে x বিন্দুৰ স্থানাংকটো আমাক দিয়া নাই গতিকে কি কৰিব লাগে x অক্ষৰ পৰা 3 একক দূৰত মানে x অক্ষৰ পৰা এই ওপৰলে 3 একক যাব ওকে এনেকুৱা যাব তো 3 টো এখিনিত আছে আমি ধৰি ললো তাৰ পিছত y অক্ষৰ পৰা 6 একক দূৰত্বত তো y অক্ষৰ পৰা 6 একক মানে এফালে আহিব এটো হ'ব গতিকে আমাৰ কি হ'ব তো এটো আমাৰ কিমান আহিলে x অক্ষত কিমান আহিলে 6 আহিলে নাই y অক্ষত কিমান গল y অক্ষত কিমান গল একনত 3 গল নাই তো 3 গতিকে আমাৰ শুদ্ধ আনসাৰটো হ'ব 6 3 অপচন নম্বৰ ডি ঠিক আছে নেক্সট কোৱেশ্চন 10 সংখ্যাৰ গড় যদি 20 হয় 10টাৰ সংখ্যাৰ গড় যদি 20 হয় যদি প্ৰত্যেক সংখ্যাৰ পৰা 5 বিয়োগ কৰা হয় তেন্তে নতুন গড় কিমান হ'ব 10টা সংখ্যাৰ গড় যদি 20 হয় তেনেকা যদি প্ৰত্যেকটো সংখ্যাৰ পৰা 5 বিয়োগ কৰা হয় তেতিয়া নতুন গড় কিমান হ'ব তো 20 ৰ পৰা যদি আমি 5 এটা বিয়োগ কৰি দিও কিমান হৈ যাব আমাৰ গড়টোহে উলিয়াব দিছে গতিকে 15 হৈ যাব গড় কিমান হ'ব 15 হ'ব নতুন গড়টোৰ মান 10টা সংখ্যাৰ গড় হৈছে 20 তো প্ৰত্যেকটো সংখ্যাৰ পৰা যদি এই 10টা সংখ্যাৰ প্ৰত্যেকটো সংখ্যাৰ পৰা 5 বিয়োগ কৰি দিয়া হয় তেতিয়া গড়ৰ পৰা আমি 5 এটা বিয়োগ কৰি দিব লাগিব গতিকে আনসাৰটো কিমান হ'ব 15 নেক্সট কোৱেশ্চন যদি এটা গোলকৰ ব্যাসাৰ্ধ 2 পাই হয় তেন্তে আয়তন হ'ব আয়তন কিমান আয়তনৰ সূত্ৰটো কি হয় গোলকৰ আয়তনৰ সূত্ৰটো কি হয় 4/3 pi r cube হয় sorry দেই 4/3 pi r cube হয় এটা কি আছে গোলকৰ ব্যাসাৰ্ধ 2 pi r দি আছে গতিকে 4/3 pi টো আমি তেনেকৈ ৰাখিলো ইনটু 2r এটো r ৰ মানটো আমি 2r লিখিছো ব্যাসাৰ্ধ তো কিউব হল গতিকে কিমান হ'ব তো 4/3 pi ইনটু 2 কিউব কৰিলে কিমান হ'ব 8 হ'ব তো
ইনটু r কিউব হ'ব মানে গতিকে কিমান হ'ব এটো কাট খাব যে নাখায় গতিকে এটো কিমান হ'ব 8 2 16 24 sin 32 তো 32/3 pi r কিউব শুদ্ধ কোনটো হ'ব অপচন নম্বৰ ডি 32/3 pi r কিউব গতিকে তোমালোকে কি কৰিবা গোলকৰ আয়তনৰ সূত্ৰটো মনত ৰাখিবা 4/3 pi r কিউব নেক্সট কোৱেশ্চন ত্ৰিভুজ ABC ত্ৰিভুজৰ BC আৰু AB B কোণ 80 ডিগ্ৰী তেন্তে A ৰ মান হ'ব তো BC আৰু AB সমান মানে দুডাল বাহু সমান সমদ্বিবাহু ত্ৰিভুজ এটো ঠিক আছে গতিকে আমি সমদ্বিবাহু ত্ৰিভুজ মানে দুটা বাহু সমান হেতু সমদ্বিবাহু ত্ৰিভুজ নহয় জানো কি দিছে BC সমান BC আৰু AB সমান সো B বিন্দুটো আমি ওপৰ লিখিব লাগিব তো C এটো A গতিকে A ডালে আমাৰ কি সমান বুলি দি আছে তো BC আৰু AC সমান হয়নে তো B কোণৰ মান যদি 80 ডিগ্ৰী হয় এটো কোণৰ মান 80 ডিগ্ৰী হয় তেন্তে এংগল A মান কিমান আৰু আমাৰ এটা সূত্ৰ আছিল যদি সমদ্বিবাহু ত্ৰিভুজৰ বাহুগিটাৰ কাণৰ কোণগিটা কি হয় সমান হয় এই কাণৰ কোণ দুটা এটো যিমান হ'ব এটো হিমানে হ'ব মানে ওকে গতিকে এটা ত্ৰিভুজৰ কোণৰ মান কিমান 180 ডিগ্ৰী হয় না গতিকে 180 ডিগ্ৰী B কোণৰ মানটো যদি 80 ডিগ্ৰী হয় গতিকে C কোণ আৰু A কোণ যোগ লগাই কিমান হ'ব লাগিব 100 হ'ব লাগিব গতিকে এই দুটা সমান গতিকে কিমান হ'ব 50 50 হ'ব দুইটা এংগল C কোণৰ মানো 50 হ'ব আৰু এংগল A কোণৰ মানো 50 হ'ব গতিকে আমাৰ কি এংগল A কোণৰ মান লাগে তো এংগল A কোণৰ মান কিমান হ'ব 50 ডিগ্ৰী ঠিক আছে ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যদিহে ভিডিওটো ভাল পালে লাইক এটা কৰি উৎসাহিত কৰিব লগতে বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এনে ধৰণৰ ভিডিওসমূহ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো অল কৰি দিব কিমান কেইটা আনসাৰ কৰিব পাৰিলে জনাবলৈ নাপাহৰিব থ্যাংক ইউ ফৰ ওয়াচিং